নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আলোচনা কৰিম যোৱাকালি হৈ যোৱা ABB লিখিত পৰীক্ষাত অহা জিকে কোশ্চিন পেপাৰৰ প্ৰশ্নবোৰ এই ভিডিঅ'টো শেষলৈকে চাব আৰু কোনে কিমান প্ৰশ্ন কৰিছে কমেণ্ট কৰি জনাব। আজি প্ৰথম প্ৰশ্ন হ'ল চিহাবুদ্দিন তালিজ বা ফাহিয়া ইব্ৰাহিমৰ কোনটো ঘটনাৰ জনাৰ বাবে গুৰুত্বপূৰ্ণ উৎস আছিল? শৰাইঘাটৰ যুদ্ধ, মিৰ জুমলাৰ অভিযান, ইয়াণ্ডাবু সন্ধি, মোহাম্মদীয়া বিদ্ৰোহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মিৰ জুমলাৰ অভিযান। নেক্সট প্ৰশ্নটো হ'ল অসমৰ একমাত্ৰ মালভূমিটো হৈছে চাৰিটা অপশ্যন দিয়া আছে দাক্ষিণাত্য মালভূমি, কাৰ্বি মালভূমি, মেঘালয় মালভূমি, চটনাগপুৰ মালভূমি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাৰ্বি মালভূমি। নেক্সট তলত দিয়াবোৰৰ কোনটো অসমৰ অৰ্থনীতিৰ মুখ্য স্তৰ? চাৰিটা অপশ্যন দিয়া আছে তেল আৰু প্ৰাকৃতিক গেছ, নিৰ্মাণ কাৰ্য, পৰ্যটন, কৃষিকাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ কৃষিকাৰ্য। নেক্সট প্ৰশ্নটো হৈছে অসম পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে নগাঁও, দুধনৈ, দেৰগাঁও, ডিগবৈ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি দেৰগাঁও। নেক্সট প্ৰশ্ন হৈছে গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে ডিফু অসম, জুনাগড় গুজৰাট, গেংটক ছিকিম, কোহিমা নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ডিফু অসম। নেক্সট প্ৰশ্নটো হৈছে নিম্নলিখিত জিলাসমূহৰ কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত নহয়? চাৰিটা অপশ্যন দিয়া আছে শ্ৰীভূমি, হাইলাকান্দি, মৰিগাঁও, কাছাৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি মৰিগাঁও। নেক্সট প্ৰশ্নটো হৈছে কোন চনত অসমৰ চতুৰ্থ তেল শোধনাগাৰ নুমলীগড় সূচনা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1999 চনত। নেক্সট প্ৰশ্নটো হৈছে অসমৰ প্ৰধানকৈ উৎপাদন হোৱা খাদ্য শস্যবিধ হৈছে? চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ধান। নেক্সট প্ৰশ্ন হৈছে কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে নীলাচল পাহাৰ, মণিকোট পাহাৰ, চিত্ৰাচল পাহাৰ। এইবোৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ নীলাচল পাহাৰ। নেক্সট প্ৰশ্ন হৈছে আহোম ৰাজবংশৰ শেষৰগৰাকী স্বৰ্গদেউ কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে জয়ধ্বজ সিংহ, পুৰন্দৰ সিংহ, চক্ৰধ্বজ সিংহ, প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পুৰন্দৰ সিংহ। নেক্সট প্ৰশ্নটো হৈছে জয়দৌল কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল? চাৰিটা অপশ্যন দিয়া আছে জয়মতী কুঁৱৰী, অম্বিকা কুঁৱৰী, ফুলেশ্বৰী কুঁৱৰী, বাণী গাইডালুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ জয়মতী কুঁৱৰী। নেক্সট প্ৰশ্ন হৈছে কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউনচাঙে কামৰূপ ভ্ৰমণ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে বুদ্ধি বৰ্মন, বজ্ৰপাল, সূৰ্য বৰ্মন, ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ভাস্কৰ বৰ্মন। নেক্সট প্ৰশ্ন হৈছে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কোনজনক ফাঁচি দিয়া হৈছিল? চাৰিটা অপশ্যন দিয়া আছে গমধৰ কোঁৱৰ, পিয়লি ফুকন, মণিৰাম দেৱান, কুশল কোঁৱৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কুশল কোঁৱৰ। নেক্সট প্ৰশ্নটো হৈছে এছিয়ান ডেভেলপমেণ্ট বেংক অসমৰ নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বৃদ্ধি আৰু শক্তি সুৰক্ষা উন্নয়ন শেহতীয়াকৈ কিমান পৰিমাণ ঋণ অনুমোদন কৰিছে? চাৰিটা অপশ্যন দিয়া আছে $432.25 মিলিয়ন, $443.25 মিলিয়ন, $430.25 মিলিয়ন, $436.25 মিলিয়ন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি $436.25 মিলিয়ন। নেক্সট প্ৰশ্নটো হৈছে অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন? চাৰিটা অপশ্যন দি আছে সৈয়দ আনোৱাৰা তাইমুল, নন্দিনী ছটপতি, সুচেতা কৃপালানী, মেহবুবা মুফতি। ইয়াৰ শুদ্ধ উত্তৰ সকলোৱে জানে অপশ্যন এ সৈয়দ আনোৱাৰা তাইমুল। নেক্সট প্ৰশ্নটো হৈছে কাৰ ৰাজত্ব কালত ইটা আৰু চুনচকীৰ মিশ্ৰণ ব্যৱহাৰ কৰি ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? চাৰিটা অপশ্যন দিয়া আছে জয়ধ্বজ সিংহ, গদাধৰ সিংহ, পুৰন্দৰ সিংহ, প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি প্ৰমত্ত সিংহ। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন? চাৰিটা অপশ্যন দিয়া আছে কিৰেণ ৰিজিজুৱে, ভূপেন্দ্ৰ যাদৱ, জগত প্ৰকাশ নাড্ডা, এছ জয়শংকৰ। ইয়াৰ শুদ্ধ উত্তৰ এছ জয়শংকৰ। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম AI নগৰ কোনখন? চাৰিটা অপশ্যন দিয়া আছে কলকাতা, লক্ষ্ণৌ, বেংগালোৰ, অসম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে লক্ষ্ণৌ। নেক্সট প্ৰশ্নটো হৈছে কপাইলছ কম্পিউটাৰ য'ত AI প্ৰযুক্তিৰ দ্বাৰা অন্যান্য ৰিকল
ব্যৱস্থাৰ সুবিধা আছে কোনটো প্ৰযুক্তি এই কোম্পানীটো বনাইছিল চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মাইক্ৰ'ছফ্ট